হাই বন্ধুসকল, গুড ইভিনিং। আলু কিনিবলৈ আহিলোঁ বন্ধুসকল। আলুটো শুনিছোঁ মানে দাম বাঢ়ি গ'ল বুলি। আগতে এসপ্তাহ আগত মানে 35 টকা আছিলে, আজি কিমান টকা হ'ল দাদা? এবাৰ দাদা কিমান হ'ল আলুটো? বৰ্তমান আলু 40 চলি আছে। বৰ্তমান চলি আছে মানে 40 টকা ন দাদা? অহা সময় আৰু বেছি থাকিব। তো মানে এসপ্তাহ আগতে মানে 35 হৈছিলে, এতিয়া 40 টকা হৈ গৈছে। তাৰ কিবা মানে কাৰণটো আপুনি মানে বুজি পায় নেকি? কিয় এনেকুৱা মানে হঠাৎ মানে দাম বাঢ়ি গৈছে? সেইটো আপোনালোকৰো বাৰু দুখ নাই, আপোনালোক কিবা এটাটো মানে চলিব লাগিব, হয়নে নহয় বাৰু? সেই সন্দৰ্ভত দুই এষাৰ আমাৰ মানে বন্ধুসকলক ক'লে ভাল হৈ যায়। মানে দাম বাঢ়াৰ 2024ত আলুৰ খেতিটো 35% কম আছে এতিয়া বৰ্তমান। এভাৰেজত প্ৰত্যেক বছৰ পৰা 35% খেতি কম আছে, লাহে লাহে বাঢ়িব। আৰু বৰ্তমান মমতা দিদিয়ে আলু আহিব নিদিয়ে আসামত, সেইটোৰ কাৰণে আৰু দামটো 5 টকা বাঢ়িল। অসমতো ইমান আলু নাই, তো মমতা দিদিয়ে আৰু 5 টকা বঢ়াই দিলে। ঠিক আছে বন্ধুসকল, দাদা মানে বহুত ভাল। আমি যিমান আলু কিনো বা মানে পিঁয়াজ নহৰু মানে ইয়াতে আপোনালোকে আহিব, দাদা এইটো চিনি পাইছে, আপোনালোকে আহিব বন্ধুসকল। আপুনি অকণমান হ'লেও মানে কমত পোৱা যাব আৰু বন্ধুসকল। আমিও মানে 2 কেজি লৈ ল'লোঁ। অঁ 2 কেজি দিয়ক। ঠিক আছে বন্ধুসকল।